এইবাৰ আৰক্ষীৰ নেতৃত্বত গৰু সৰবৰাহ নিৰ্মাণ হৈছে চোৰাং গৰু সৰবৰাহৰ গোপন পথ বাংলাদেশলৈ গৰু সৰবৰাহৰ আঁৰত কোন এই আৰক্ষী সাম্প্ৰতিক সময়ত বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহৰ হটস্পটত পৰিণত হৈছে বিলাসীপাৰাৰ দুৰ্গম চৰাঞ্চল নায়েৰ আলগা আৰক্ষী চকীৰ নাকৰ তলেৰে গৰু চোৰে নিৰ্মাণ কৰিছে বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহৰ মূল পথ উল্লেখ্য যে নিতৌ অসমৰ বিভিন্ন প্ৰান্তৰ শ শ চোৰাং গৰু বিলাসীপাৰাৰ বিভিন্ন চৰাঞ্চলৰ ভিতৰুৱা পথেৰে লৈ যোৱা হয় নায়েৰ আলগালৈ অভিযোগ অনুসৰি উক্ত গোধনসমূহ তাৰ পিছত গৰু চোৰে নায়েৰ আলগা আৰক্ষীৰ বিশেষ হেফাজতত লৈ যায় বালিচৰৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ ঘাটলৈ আৰু তাৰ পিছত অতি ভিতৰুৱা ব্ৰহ্মপুত্ৰৰ দুৰ্গম চৰাঞ্চলৰ মাজেৰে গোধনসমূহ সৰবৰাহ কৰা হয় চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ এই সমগ্ৰ সিন্ডিকেট চক্ৰৰ পৰিচালনাৰ মূল কাণ্ডাৰীৰ তালিকাত সাঙুৰ খাইছে নায়েৰ আলগা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাবিবুৰ ৰহমানৰ নাম ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট মন্তব্য আৰক্ষী বিষয়া হাবিবুৰ ৰহমান বহু পূৰ্বৰ পৰাই জড়িত আছে গৰু সৰবৰাহৰ এই বৃহৎ সিন্ডিকেটত এই সিন্ডিকেটৰ আঁৰত উচ্চপদস্থ বিষয়া জড়িত থকাৰ সন্দেহ সংগঠনটোৰ নায়েৰ আলগা আইচি হাবিবুৰ ৰহমানে ৰাম ৰাজত্ব আৰম্ভ কৰিছে আমি দেখিছোঁ যে হাবিবুৰ ৰহমানে নায়েৰ আলগা অহাৰ পিছৰ পৰা অসামাজিক কাম কাজ বৃদ্ধি পাইছে আৰু আমি দেখিছোঁ যে চোৰাং গৰু একেবাৰে নায়েৰ আলগাৰ থানাৰ কাষতে ৰাস্তা দি সেই চোৰাং গৰুবিলাক গৈ বলিচৰ ব্ৰহ্মপুত্ৰ নদীৰ যে পাৰঘাট আছে তাতে জমা হয় তাৰ পৰা নদী পথেৰে বাংলাদেশলৈ গৰু চালান কৰি দিয়া হয় আৰু এই ৰমৰমীয়া চোৰাং গৰু ব্যৱসায়ৰ লগত হাবিবুৰ ৰহমান জড়িত আছে পাঁচখনকৈ ৰাজহুৱা অভিযোগ SP মহোদয়ক SP বাইদেউক স্থানীয় ৰাইজে এই অভিযোগনামা দাখিল দিয়াৰ পিছতো আজিলৈ কোনো একশ্যন হোৱা নাই ইতিমধ্যে ঘটনাৰ উচিত তদন্ত বিচাৰি স্থানীয় ৰাইজে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকক কেইবাবাৰো অভিযোগ দাখিল কৰিছিল কিন্তু তাৰ পিছতো ৰহস্যজনকভাৱে এই পৰ্যন্ত বন্ধ হোৱা নাই চোৰাং গৰু সৰবৰাহৰ ঘটনা এতিয়া প্ৰশ্ন হৈছে সঁচাকৈয়ে যদি এই সিন্ডিকেটৰ ধন উচ্চপদস্থ বিষয়াই লাভ কৰে তেন্তে ইয়াৰ তদন্ত কোনে কৰিব আমাৰ এই প্ৰতিবেদন দেখাৰ পিছত ডিজিপিৰ কাৰ্যালয় কিংবা ৰাজ্য চৰকাৰে কিবা তদন্ত কৰিবনে এই ঘটনাৰ বিলাসীপাৰাৰ পৰা উছমান গনিৰ ৰিপৰ্ট ভিজন প্ৰাগ